আমাৰ ডিকুৰ নিচিনা দেই আমাৰ ডিকুৱে এইবিলাক ঠিক ঠাক কৰি দিয়ে মোক নমস্কাৰ আজি মনে বিচৰা ব্যক্তি এগৰাকী আমাৰ ঘৰলৈ আহিলে আৰু একদম আনফৰ্মেলি কথা কিছুমান পাতিম আচলতে তেখেতৰ পৰা কিছু জানিবলগীয়া আছে চেৰা দেখিয়ে গম পালে কল্পনা বাইদেউ নমস্কাৰ সকলোকে বহুত বহুত মানে ধন্যবাদ জনাইছো আজি মিডুলৰ ভিডিঅ'ত প্ৰথম ওলাইছো নাজানো আৰু দেই বুকুখন কপিছেহে মিডুলে কি প্ৰশ্ন সুধে এতিয়া নাজানো আৰু না না প্ৰশ্ন বুলি কথা না আমি কথাহে পাতিম আৰু হয় কি মোৰ বেছিখিনি ক্ৰিয়েটৰে মোক মানে এনেকুৱা ধৰণৰ উৎসাহমূলক কিছুমান ভিডিঅ' বিচাৰে মই মাজে মাজে হেতু কাৰণে দিও কোনোবা কাৰোবাৰ সাবস্ক্ৰাইবাৰ কম থাকিলে তেখেতৰো কিছু কথা ক'বলগীয়া থাকে বা তেখেতৰ পৰা আমি শিকিবলগীয়া থাকে গতিকে আপুনিতো এতিয়া ধৰক যথেষ্ট সাবস্ক্ৰাইবাৰ গেইন কৰিলে গোটাইছে আপোনাৰ পাটো শিকি হেখে কৰিব নোৱাৰো হলো থুলমুলকে কিবা কিবি কথা কেইটামান বাইদেউৰ পৰা জানিবলৈ যত্ন কৰিম বাইদেউ কেতিয়াৰ পৰা আপুনি ইউটিউব আৰম্ভ কৰিলে ইউটিউবটো আৰম্ভ কৰা মানে মোৰ এবছৰ কমপ্লিট হৈ গ'ল 2 বছৰ সোমালে কিন্তু মানে তেতিয়া এটা কথা কাৰণে ইউটিউবটো খুলিছিলো ইউটিউব বুলি বলে নাজানো আৰু দেই মানে মোৰ ল'ৰা সকলোৱে জানে কাকুৱে ক'লে মাই ইউটিউব চেনেল এটা খুলি দিও তোমাৰ হেৰি টাইমটো পাছ হ'ব দে তেনেকে কৈ থাকে আৰু কিবা কিবি ডিকুকে ভিডিঅ' তেনেকে বনাই দিব পাৰিবা এনেকে ক'লে তাৰ পিছত তেনেকে ধৰ 5-6 মাহ মান হয় হয় 7 দিনৰ মত 8 দিনৰ মত আমাৰ ডিকুকে অকনমান কিবা এটা পিন্ধাই তেনেকে মানে আৰু ভিডিঅ'টো দি দিলো গ'ল আৰু নেচাও এই ভিডিঅ'টো যে দিও তাৰ পিছত নেচাও তাৰ পিছত তেনেকে থাকিলে থকাৰ পিছত ৰিসেন্ট আমাৰ কাকুহতৰ যেতিয়া বিয়াখন হৈ গ'ল বিয়া হোৱাৰ পিছত আমাৰ ভাইটি মোৰ লগত যোনজন থাকে এখিনতে আপোনালোক জনাই দিও বহুত হয়তো গম নাপাব পাৰে মোৰ ভিউয়াৰসকলে এখেতৰ ভিউয়াৰসকলে গম পাব কাকু হৈছে আপোনাৰ ল'ৰা সন্তান আৰু তেখেতে বিয়া কৰাইছে খুব এগৰাকী গ্লেমাৰ বৰ্তমান সময়ত তেখেত আৰ্টিষ্ট বুলি কলেও বেয়া নহয় তেখেতে অভিনয় জগতত সোমাই পৰিছে আৰু তেখেতে সোশ্যাল মিডিয়াটো যথেষ্ট এক্টিভ নাম হৈছে পাখি ৰাজবংশী এতিয়াতো গম পাইছে নাম লওঁতে তেখেতৰ শাহুৱেক শাহু মাতটোতকে মানে মা বুলি ক'লে বেছি ভাল পায় চিনাকিটো কৰাইলে ঠিক আছে তাৰ পিছতে কাকুহতৰ বিয়াৰ মানে তৃতীয় দিনাখন আৰু সেইদিনাখন মানে মোৰ ভাইটিয়ে ক'লে ডাইনিঙত আমি সকলোৱে ভাত খাই আছো আৰু কাকুহত যাবলৈ আহিছিলে মানে শিৱসাগৰ তাৰপিছত মোক ভাইটিয়ে কৈছে ঐ তোক ইউটিউব চেনেল এটা খুলি দিয়া আছে তই দেখোন ভিডিঅ' দিব পাৰ ইফাল সিফাল আমি গৈ কৰি থাকো এনেকে ভিডিঅ' অকন বনাব নোৱাৰো তাৰপিছত সেইদিনাখনে মই সংকল্প লৈছো দেই তই চাবিচোন মই সঁচাই কাইলৈ পৰা সদায় ভিডিঅ' বনাম দেই তাৰপিছত তেনেকে ভিডিঅ' বনাম বুলি সেইকণ সময়তে কি হ'ল কাকুহত যিহেতুকে যাবলৈ ওলাইছে মই 3 মিনিটৰ এটা ভিডিঅ' বনাইছো যে ইয়াৰ কাকুহত যাবলৈ ওলাইছে চাকটাকো মই নহয় আমাৰ আমাৰ ডিকু দেহাই বনাইছে মোৰ ভতিজা আৰু দেই মোৰ দেওৰৰ ল'ৰা তাৰপিছত ভিডিঅ'টো বনাই 3 মিনিট আৰু আপলোড কেনেকে দিব লাগে টাইটেলো লিখিব নাজানো একোৱে নাজানো খালি আপলোডটো আমাৰ কাকু দেহাই শিকাই দিছে তেনেকে দি দিলো সেনাখন গ'ল দিয়াৰ পিছত পাছদিনাখন আবেলি মানে 3টা মান বজাত আৰু তেতিয়া মানে ডিকু দেহাই কৈছে বব কালি যে ভিডিঅ'টো দিছিলো আমাৰ ভিউজ কিমান আহিলে বাৰু তাৰ আগত এদিন মানে আমাৰ পাখি মাইনা আমাৰ চেনেলটো কথা কৈ দিছিল যে আমাৰ মাহঁতৰ এটা ইউটিউব চেনেল আছে আপোনালোকে চাব তেতিয়া মানে 3500 মান মোৰ সাবস্ক্ৰাইবাৰ আছিলে দে তাৰ পিছত সেইদিনাখন যেতিয়া মানে ভিডিঅ'টো কিমান হৈছে চাবলৈ আমাৰ ডিকু গৈছে তেতিয়া মানে কৈছে বব আমাৰ 20000 ভিউজ আহিছে ওৱাৰে বব 20000 ভিউজ আহিছে আৰু 10000 সাবস্ক্ৰাইবাৰ হৈছে তাৰপিছত মই মানে একদম চকু পানী ওলাই যাওঁ বা 10000 সাবস্ক্ৰাইবাৰ কেনেকে বাঢ়িলে তাৰপিছত এটা কথা কাৰণে হৈছে যিহেতুকে কাকু মাইনাক সকলোৱে আকোৱালি লৈছে আৰু 2 দিনৰ আগত কাকু মাইনাহঁতৰ বিবাহখন সম্পন্ন হৈছে আৰু সেই বিবাহত মই যিহেতুকে নুৱনি ধুৱনি কৰিছিলো ন মোক দেখা পালে আৰু ঘপককে যেতিয়া মই নিজৰ চেনেলটো দেখা পালে তেতিয়া সকলোৱে মোক আকোৱালি লৈছে সেইটো ভাবিলো আৰু সেনাখন তেনেকে গ'ল তাৰপিছত পিছনাখন আৰু ভিডিঅ'টো কি দিম এতিয়া ঘৰতে ভোট জলকীয়া কেইটামান আছিলে নিজে ৰোৱা সেই ভোট জলকীয়া কিটাকে এনেকে কাটি নেজানো মানে আৰু তেনেকে কৰিছো মই আগৰ যোনসকল মোৰ প্ৰথমৰ পৰা ভিডিঅ' চাইছে তেখেত সকলে গমেই পাব তেনেকে মানে মই আৰু নাজানা নকৰাকে তেনেকে ভিডিঅ' বিলাক দিও দি পেলাই আকৌ কাকু কম দেহা এটো হেই ভিডিঅ'টো কি হৈছে চোৱাচোন মাই টাইটেলটো লিখিব লাগে নহয় বোলে মই লিখিব নাজানো তুমি লিখি দিয়া একো নাজানো হেবিলাক তাৰপিছত 50000 আহিলে তাৰপিছত হেতু ভিডিঅ'টো তেনেকে আহিলে আহি পেলাই মানে কিবা মনিটাইজেচনৰ কথা আহিলে দেই সেইবিলাকটো মই একো নাজানো তাৰপিছত কাকু দেহাই ক'লে মা তোমাৰ মনিটাইজেচন কাৰণ মোৰ একাউন্টটো কাকু দেহা তাত খুলি থোৱা আছে
মানে মনিটাইজেশ্যন হ'ল মই চব কৈ দিছো তুমি একো কৰিব নালাগে খালি আধাৰ কাৰ্ড পান কাৰ্ডখন মোলৈ চেণ্ড কৰি পঠিওৱা হোৱাটছএপত দিলো তাৰপিছতে তেনেকে মনিটাইজেশ্যন হৈ গ'ল আৰু মনিটাইজেশ্যন বিশ্বাস কৰা মৃদুল মই অনো কৰিব নাজানো ভিডিঅ'টো যেতিয়া দিওঁ সকলোকে কৈছো সঁচা কথা কওঁ কিন্তু লাজ কৰিব লগা ন মই যে মানে যেতিয়া ভিডিঅ'টো দিওঁ টাইটেলটো মই ইংলিছতে এটা লিখি দিওঁ ভুলো হৈ যায় সেইবিলাক আৰু দেই আৰু সকলোখিনি মোক কাকুৱে শিকাইছে টাইটেল লিখিবলৈ তাৰপিছত বোলো মনিটাইজেশ্যনটো দেখা তুমি অন কৰি দিয়া তেনেকে কওঁ সি প্ৰত্যেকটো ভিডিঅ'তে তেনেকে মনিটাইজেশ্যন অন কৰি দিলে হেৰি লিখিব না থাম্বনেইল দিব নাজানো তেনেকে দি দিওঁ তেনেকে মোক সকলোৱে আঁকোৱালি লৈছে আকৌ এবাৰ ধন্যবাদ দিছো সকলোকে দেই তেনেকে আঁকোৱালি ললে লোৱাৰ পাছতে আৰু বোলো দেখা এনেকুৱা পইচা কৈছে মায়ে তোমাৰ এতিয়া পইচা সোমাব তুমি এডভাৰটাইজ হ'ব এনেকে মোক কৈ থাকে তেনেকে ৰাইজে আঁকোৱালি একদম যেতিয়া 50,000 হ'ল মোৰ মানে একদম মনত বহুত শান্তি আৰু মই মানে মনতে এটা সংকল্প ললো যে মই সদায় ভিডিঅ' দিম আৰু মই এনেকুৱা হাৰ্ড ৱৰ্কিং কৰিবলৈ ললো মানে মই এটাই ভাবো ঘৰৰ কাম বনখিনি কৰি কেনেকে মই এটা ভিডিঅ' প্ৰস্তুত কৰো দেই কষ্ট কৰিব লাগিব কিন্তু কষ্টৰ মানে অসাধ্য একো নাই কষ্ট কৰিব লাগিব তাৰপিছত তেনেকে মই ভিডিঅ' বিলাক বনাই পেলাই ৰাতি মানে আমাৰ ডিকুৱে এডিটিং কৰে মই এডিটিঙো কৰিব নাজানো কাৰণ কাকু মাইনাহঁত নাথাকে ঘৰত ডিকু মানে তেনেকে এডিটিং কৰে মই বোলো এতিয়া এডিটিংটো যদি মই শিকি ল'ব পাৰো ভাল হয় কাৰণ সি সৰু ল'ৰা ছোৱালী শুই যায় মোৰ ভিডিঅ' শেষ কৰিবলৈ বহুত দেৰি হয় তেনেকে এদিন মানে কি কৰিলো আমাৰ বিয়ৈ মানে আমাৰ পাখি মাইনাৰ দেউতাক আমাৰ বিয়ৈ আহিলে বিয়ৈ মই শিকাই দিম আহক আপোনাক তাৰপিছত মোক বিয়ৈয়ে থাম্বনেইল বনাবলৈ শিকালে তাৰপিছতে মই কৈছো আৰু দেই তেনেকে সেইটো শিকালে শিকোৱাৰ পিছতে মানে কাকু দেহাই মায়ে কয় মানে মায়ে মনিটাইজেশ্যনটো এনেকে অন কৰে তুমি এনেকুৱা কৰিবা তেনেকে কেতিয়াবা কি কওঁ বহীত লিখি লওঁ কোনটো পা কোনটোলে যাব লাগে তাৰমানে শিকাৰ আগ্ৰহটো যিহেতু আছে তাৰপিছত তেনেকে বহীত লিখি লওঁ কোনটো পা ক'ত কেনেকে কি কৰিব লাগে তাৰপিছতে মোক তেনেকে ক'লে তেনেকে কৈ বহীত লিখি তাৰপিছত একদম এডিটিংটো কেনেকে কৰিম দেই মই আৰু ভিডিঅ' কেইটা এনেকে কৰো কৰি পেলাই মানে কৈছো আৰু দেই মানুহে ভাবিব এইটো নাজানে নে বুলি ক'ব আমিতো মাৰ পেটত শিকি নাও চব শিকিবই লাগিব তাৰপিছতে এডিটিংটো কৰিলো কি বোলো নাই ডিকু দেহা এতিয়া পঢ়া শুনা ল'ৰা ছোৱালী তাকো ইমান ব্যস্ত কৰিব ন মই মানে এদিনৰ ভিডিঅ' এটা এনেকে চালো ক'ত কাটে কি কৰে নিজে চাই তেনেকে মানে এডিটিং কৰিব জানা হলো কিন্তু মাজত যে কিবা লগাব লাগে কিবা যে বহুতে লগোৱা মোৰো মন যায় লগাবলৈ তাৰপিছতে বোলো নালাগে থাক এনেকে যে দিব পাৰিছো সেইটোৱে তেনেকে তাৰপিছত তেনেকে দিলো আৰু ৰাইজে সেইটো তেনেকে মোক আঁকোৱালিবলৈ ললে আৰু লাষ্টত মানে ফোনৰ ভিডিঅ' কোৱালিটি বেয়া বুলি ক'লে আৰু মোক কাৰণ মোৰ ফোনটো বেয়া আছিলে তেতিয়া তাৰপিছত আৰু এদিন মানে আমাৰ মিষ্টাৰ লগত মই আমাৰ হেৰিত কলিয়াবৰ শিলঘাটত পিকনিক খাব গৈছিলো তেতিয়া মানে সন্ধিয়া এটা দৃশ্য দেখিলে তাত তাৰপিছত মোক মানে মিষ্টাৰে ক'লে এইখিনি অকণ ভিডিঅ' বনাই নিদিয়া কিয় মই কৈছো চোৱাচোন গোটেইখন আন্ধাৰ দেই কেনেকেনো ভিডিঅ' বনাম মোবাইলটোৱে বেয়া তাৰ পাছদিনাখনে মোক মিষ্টাৰে মানে আইফোন এটা কিনি দিছে দেই মই কৈছো আৰু দেই তাৰ পাছদিনাখনে মানে বহুত আগ্ৰহ মানে তেওঁ নিজে নকৰে কেমেৰা আগত কিন্তু মোক মানে বহুত চাপৰ্ট কৰে আৰু ইয়াৰ ভিতৰত মই আমাৰ ভাইটিৰ কথা ক'ব লাগিব সি মানে প্ৰত্যেকটোতে ক'ত বনাম আমুক তামুক চবতে সি নিয়ে অকনমান হলেও সময় উলিয়াই পেলাই তেনেকে কৰে আৰু মানে মই কষ্ট কৰিলো আৰু ৰাতি 12টা 1টা 2টা যিমানে নাবাজক মই ৰাতিয়ে মিডল কি কৰো জানা একদম গোটেই ভিডিঅ'টো মই ৰাতি এডিটিং কৰো টাইটেলটো লিখি পেলাই হোৱাটছএপত থৈ দিওঁ তাৰপিছতে আকৌ ৰাতিপুৱালে খালি আপলোডহে দিওঁ একদম টাইমত দিওঁ মানে মই মানে কি ৰাতি যিমানে দেৰি নহওক কিয় মই ভিডিঅ' আপলোড কৰিমেই মানে এডিটিং কৰিমেই আৰু সেইটো মানে মাইণ্ডত যেতিয়া সোমোৱাই ললো লৈ পেলাই আৰু ভগৱানৰ কৃপাত এতিয়া 100K ছাবস্ক্ৰাইবাৰ যেতিয়া হৈছে তেতিয়া ভাবিছো অকনমান হলেও মানে মনতে ভাবিছো মানে বহুত কষ্ট কৰিলো এতিয়া মানে ভাল লাগিছে আৰু মনটো আৰু এইখিনি কথা মানে যেতিয়া 100K ছাবস্ক্ৰাইবাৰ হ'ল প্ৰথম ল'ৰাটোৱে মোক কৈছে মা তোমাৰ কাৰণে মই এখন এপ্লাই কৰিলো সেইটোত মোৰ আৰু মনটো ভাল লাগিছে মই নাজানো মই এইবিলাক একো কৰিবা কৈছে মা তোমাৰ এইবিলাক তুমি একোৱে কৰিব নালাগে মই চবখিনি কৰি থলো বুলি কৈছে গতিকে মোৰ বহুত ভাল লাগিছে আৰু এইখিনি ক্ষেত্ৰত মানে কাকুৱে মাইনা দুইটাই মোক হেৰি কৰিছে বিশেষকে ভাইটি কথাও ক'ব লাগিব দেই গোটেইখিনি মোৰ ঘৰৰ সকলো সদস্য মানে সেয়াই এতিয়া সকলোকে কৈছো যোনসকলে মানে ভিডিঅ' এটা দিছা নহয় দি পেলাই এই 10টাহে ভিউজ আহিছে সেইটোত মনটো মাৰিব নালাগে আজি তোমাৰ 10টা আহিব হয়তো পিছৰ ভিডিঅ'ত তোমাৰ 10 লাখো আহিব পাৰে গতিকে আমাৰ কিছুমান অসমীয়াৰ ল'ৰা ছোৱালীয়ে কি কৰে আজি ভিউজ অহা নাইকিয়া নকৰো এইটোত আমি সাকসেস নহওঁ কিন্তু সেইটো মিছা কথা ঘহিলে শিলুক হৈ যায় বুলি কথা এষাৰ আছে গতিকে সদায় দি থাকা একদম সাকসেস হবা আজি মই জলে গৈ আছো মোৰ মাইনা বুলি যে মই কৈ আছো মাইনা এটা ইউটিউব চেনেল খুলিছিলে তেতিয়া মই যেতিয়া গৈছিলো 100 নহয় সাবস্ক্ৰাইবাৰ তাৰপিছত মই মাইনাক ক'লো যে মাইনা তই কাম এটা কৰ একদম
প্ৰত্যেক দিনাখনে এটা টাইম উলিয়াই লওঁ, সেই টাইমটোতহে ভিডিঅ' দিবি। তেনেকে দি এতিয়া তাৰ 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে। একদম মোৰ বহুত ভাল লাগিছে আৰু যিমানকে পাওঁ বোলো হতাশ হ'ব নালাগে একদম মানে হেৰি কৰা মানে ভিডিঅ' দি যোৱা মানে এটা কাৰণে দি যোৱা মানে ভিউজৰ কাৰণে বুলি নহয়, তুমি এদিন হলেও সেই ভিডিঅ'টো তোমাৰ মেমৰি হিচাপে থাকি যাব ন, চাব পাৰিবা বা এনেকে বনাইছিলো মই এনেকুৱা আছিলো সেইখিনি, কিন্তু মানে কিবা এটা পাম বুলি মনতে এটা সংকল্প যেতিয়া ল'ব নাই মই ছাকচেছ হ'ম, মই এইটো কাম মই কৰিম, গতিকে সেই একাগ্ৰতা আৰু ধৈৰ্য হলে সকলো কাম মানুহে সম্ভৱ কৰিব পাৰে। গতিকে কৈছো যিসকল ক্ৰিয়েটৰে নতুন ক্ৰিয়েটৰে চাই আছে এখেতৰ পৰা শিকিবলগীয়া আছে আৰু এই কথাখিনিৰ পৰা প্ৰেৰণা পাবলগীয়া আছে, আপোনালোকে প্ৰেৰণাদায়ক কথা শুনিছে। আৰু যদি আপোনাৰ অসুবিধা নহয় খোলাখুলিকৈ এটা প্ৰশ্ন সুধিছো, যদি অসুবিধা পায় আপুনি নকলেও আপত্তি নাই, আপুনি ইউটিউবৰ পৰা ফাৰ্ষ্ট পেমেন্ট কিমান পাইছিল? ফাৰ্ষ্ট পেমেন্ট ক'ব পাৰি নে নাই? আপোনাৰ কথা মই ভিডিঅ'টো ক'ব পাৰি, আমি কৈ থাকো। তাৰমানে মই এতিয়া কি বুলি ক'ম, এটা এণ্ড্ৰইড ফোন যিমান মানে দাম আৰু ভাল এটা এণ্ড্ৰইড ফোন সিমানখিনি পাইছিলো। তেনেহ'লে দেখিলে ইউটিউব কৰি পইচা নাপায় বুলি যিসকল পেৰেণ্টছে হওক বা যিসকলে ভাবে এই কথাটো মিছা, কাৰণ মই ফুললি ছ'চিয়েল মিডিয়াত জড়িত, মইতো কৈয়ে থাকোঁ আপোনালোকক, আৰু বাইদেউ আজি আপোনালোকৰ সন্মুখতে ক'লে। গতিকে ছ'চিয়েল মিডিয়াত এক্টিভ হৈ আপুনি টকা আৰ্নিং কৰিব পাৰে, আৰু সেই টকা ভাৰতৰ টকা নহয়, সেই টকা বাহিৰৰ কাণ্ট্ৰিৰ টকা, আৰু সেই টকাৰে আমাৰ ভাৰতীয় অৰ্থনীতি সহায় কৰিছে। যিসকলে তলত আহি যে বেয়াকৈ গালি গালাজ কৰি থাকে, আপোনালোকে গালি গালাজে পাৰিছে, কিন্তু এই ভাৰতৰ কাৰণে য'ত কিবা এটা অংশ হ'লেও আমাৰ নিচিনা ছ'চিয়েল ক্ৰিয়েটৰসকলে কৰিছে জনমূৰি আয় গঠনৰ ক্ষেত্ৰত। এতিয়া শেষত এটা কথাই কওঁ, মৃদুলে সত্যৰ পথত মাত মাতে, ভাল লাগে ভিডিঅ'সমূহ চাই থাকোঁ, আৰু আশা কৰোঁ আপোনালোকে বেয়া মন্তব্য নিদি সুন্দৰকৈ ভিডিঅ'টো একদম শেষলৈকে চাব, তাৰপিছতে আপোনালোকে মতামত জনাব। আৰু এইটোৱে নহয় যে সন্মুখৰখিনি চাই আপোনালোকে একদম পটককৈ এটা কমেণ্ট দি দিয়ে ন, মন্তব্যটো তেন্তে, গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাব, আপোনালোকে চাই পেলাই তাৰ পাছত কমেণ্ট কৰিব। আৰু মোৰো যোনসকলে মোৰ চাই আছে ভিডিঅ'সমূহ মৃদুলৰ থ্ৰুৱেদি, মোৰ ছাবস্ক্ৰাইবাৰসকলেও মৃদুলক ছাপোৰ্ট কৰিব, বহুত সুন্দৰ সুন্দৰ ভিডিঅ' গঠনমূলক ভিডিঅ' দিয়ে, সেইকাৰণে আজি মৃদুলৰ ওচৰলৈ আহিলোঁ। আৰু ভাল লাগে কথাবিলাক, তেনেকৈ সত্যৰ কথাত মাত মাতিলে ভাল লাগে ন, সত্য কথাবিলাকত। আৰু ময়ো তেনেকৈ প্ৰথমতে ব্লগিং কৰিছিলোঁ, কিন্তু এতিয়া এটাই কথা, এতিয়াও ব্লগেই কৰোঁ, তথাপিতো মানে মুখৰ আগত যেতিয়া কিছুমান তেনেকুৱা ভুল দেখোঁ সেয়া মাত মাতোঁ। গতিকে আপোনালোকে বেয়া নাপাব, আজি মৃদুলৰ চেনেলৰ যোগেদি বহুতখিনি কথা আপোনালোকক ক'লোঁ, যদি অজানিতে কিবা মই তেনেকৈ বেয়া বা কিবা কটু বাক্যও কৈছোঁ তেনেহ'লে আপোনালোকে মোক মাৰ্জনা কৰি দিব। দিয়ক আজিলৈ ভিডিঅ'টো এটা সামৰিছোঁ, অন্য এটা দিনত অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ নমস্কাৰ।